এটা পনীৰ ৰেচিপি লৈ আহিছোঁ। সেয়েহে মই প্ৰথমতে ইয়াতে এই 3টা বিলাহী বইল কৰি ল'ম। বইল কৰি বাকীখিনি বনাই খাই আছোঁ। এইখিনি বইল হোৱাৰ পিছতলৈকে মই পিঁয়াজটো কাটি ল'ম। এতিয়া মই কেৰাহীখন বহাই লৈছোঁ। বহাই পিনে ইয়াতে মই অলপ ৰিফাইন অইল দিছোঁ। এইখিনি গৰম হ'ল, মই এই পিঁয়াজখিনি ভাজি লওঁ। বিৰিয়ানীত যেনেকৈ দিওঁ ঠিক তেনেধৰণে পিঁয়াজখিনি আগতে ভাজি অলপ ৰঙচুৱা হোৱালৈ ৰাখিম, তাৰপিছত উলিয়াই থ'ম। এইখিনি ৰঙচুৱা হোৱালৈকে লৰাই থাকিম। হ'বলৈ হৈছে আৰু লাহে হ'লে নমাই থৈ দিওঁ। এইধৰণে আৰু আদা কেইটা দি দিছোঁ, অলপ ভাজি লওঁ। এনেকৈ ভাজি ল'লে মানে গোন্ধটো নাথাকে, কেঁচা গোন্ধটো। সেয়েহে মই ভাজি লৈছোঁ অলপ। এইকেইটাও ভজা হ'ল। এইকেইটা মই গ্ৰাইণ্ডাৰত দি ল'ম। ৰৈ যোৱা তেলখিনিত মই জিৰা গুটি কেইটামান দিছোঁ। ইলাচি সৰু সৰু দুডোখৰ দিছোঁ। জালুক 5-6টামান দিছোঁ। ইলাচি 2টা দিছোঁ। লং 3টা দিছোঁ আৰু এখন তেজপাত দিছোঁ। এইখিনি মই ভাজি লৈ এই বইল কৰা বিলাহীকেইটা মই এনেকৈ গ্ৰাইণ্ডাৰত দি থৈছোঁ। সেইখিনি এইদৰে অলপ দেৰি ভাজি থাকিম, পানীখিনি অলপ শুকোৱালৈ। ইয়াতে মই কাশ্মীৰী চিলি পাউডাৰ অলপ দিওঁ, সৰু সৰু চামুচে 2 চামুচ দিছোঁ। লগতে হালধি অলপ দিছোঁ, নিমখো সোৱাদ অনুযায়ী দিছোঁ। এইখিনি ভাজি লওঁ। এই মছলা একো দিয়া নাই, সেয়েহে ইয়াতে 1খন চামুচৰ অকণমান 1 চামুচ জিৰা গুড়ি দিছোঁ আৰু ধনিয়া গুড়ি 1 চামুচ দিছোঁ। এইখিনি আমি ভালদৰে মিক্স কৰি ল'ম। এইদৰে লগতে 2টা কেঁচা জলকীয়া এনেকৈ দি দিছোঁ। ইয়াতে মই পিঁয়াজ আৰু নহৰু আদাখিনি মিক্স কৰি থৈছিলোঁ, সেইখিনি দি ভাজি থোৱা পিঁয়াজখিনি দি দিছোঁ। ইয়াতে মই অলপ পানী মিক্স কৰি দিম। এতিয়া এইখিনি ভজা হৈছে প্ৰায়। কণীখন তুলি দিওঁ, কণী দি থৈছিলোঁ। এতিয়া ইয়াতে অলপ ক্ৰীম দিওঁ। ক্ৰীমেই দিছোঁ। সেইখিনি এইদৰে ভালদৰে লৰাই দিওঁ। এনেকৈ দি বনাই খাবচোন, ভাল লাগে। দেখিবও ধুনীয়া হয়, খাবলৈও ভাল লাগে। পুনৰ এইখন তুলি দিছোঁ। এতিয়া আমি ইয়াতে কাটি থোৱা পনীৰখিনি দিওঁ। এই 200 গ্ৰাম মানৰে মই এইটো পনীৰ এনেকৈ কাটি থৈছিলোঁ সৰু সৰুকৈ। এইখিনি মই বগা ধৰণেকৈ দিছোঁ, ভাজি দিয়া নাই। ভাজিলেও বেলেগ এটা টেষ্ট হ'ব, এনেকৈ দিলেও ভাল লাগে খাই। এই ধৰণে দিছোঁ। ইয়াতে আমি প্ৰায় কিনো মছলা দিম, জিৰা ধনিয়া দিছোঁ, এতিয়া গৰম মছলা অকণমান এতিয়াই দি দিছোঁ।
পুনৰবাৰ ঢাকনিখন তুলি লৈছোঁ। ইয়াতে গৰু ঘিউ অকণমান দি দিছোঁ। ইয়াৰ পিছত 1-1.5 মিনিটমান আকৌ এনেকৈ ঢাকি থৈ দিম। মোৰ মানে ৰেডি হৈছেগৈ আৰু 1.5 মিনিটমান ঢকাৰ পিছত মই গেছটো অফ কৰি দিম। এতিয়া আকৌ ঢাকনিখন দি দিছোঁ। এয়া ৰেডি হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিওঁ। ৰেডি হ'ল। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব।